আচলতে এটা চাইডেদি সৌভাগ্য বুলি ক'ব লাগিব, এটা চাইডেদি আমি দুৰ্ভাগ্য বুলিয়ে কওঁ। কাৰণ এটা মহান শিল্পীক আমি হাৰি পেলাইছোঁ আৰু এটা স্মৃতি হিচাপে ৰাইজৰ ওচৰলৈকে এটা বৃহৎ ছবি আমি উপহাৰ হিচাপে আনিলোঁ। যাতে দুদিন সময় পাইছিলোঁ। আচলতে দুদিন সময় আগতে দিছিল ইয়াত এটা ফটো, সেইটো কিবা কাৰণত কম হৈ গ'ল, যাৰ কাৰণে ক'লাকে দুদিনতে লাগিব আমাক ফটো। আমাক ইমান ডাঙৰ 40 ফুট বা 30 ফুট ফটো লাগিব। আমি আলোচনা কৰিলোঁ, ক'লাক পাৰা যাব না। আলোচনা কৰি মই ক'লোঁ কি সিদ্ধান্ত দিলোঁ পাৰিম দেই। তাৰপাছত এনেকৈ আমি আগবাঢ়িলোঁ আৰু মই কমিটিকো ধন্যবাদ দিছোঁ। আৰু ময়ো আচলতে জুবিন গাৰ্গৰ সমবয়সত 1972 জুবিনৰো আবাহনত মই যেতিয়া এই ঠিকাৰৰ আৰ্ট কৰিছিলোঁ থিয়েটাৰত, তেতিয়া দীনবন্ধু গান শ্বুটিঙৰ কাৰণে আহিছিলে। তাৰপাছত মই লাগাল পাইছিলোঁ, কথা বাৰ্তা পতা নাই আৰু মই আৰ্টৰ কাম কৰিছিলোঁ। তাৰপাছত আৰু লগ পোৱা নাই। আৰু তাৰপিছত মই আৰ্ট প্ৰায় এৰাহেনে হৈছিল। যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হয়, তেতিয়াও মই মোটামুটি 2 ঘণ্টাত এটা ভূপেন হাজৰিকাৰ ছবি আঁকি আমি স্মৃতি দৰ্শন কৰিছিলোঁ নিতান্তত। আমাৰ মহেন আৰু মোৰ এখন সৰু দোকান আছিল। তাৰপাছত মই আৰু ৰং তুলিকা ধৰাই নাই। মহেনক কৈছোঁ মই নধৰো, লাগলি তোৰ তাৰপৰা আনিম। পাছত এইটো সুবিধা পাই মহেনে ক'লাক আৰু আমাৰ যুৱ সাংবাদিক লগতে পাঠশালাৰ এটা বিৰাট বজালী আৰ্টৰ এটা এনেহেন উৎসাহী শিল্পী থকা গম পোৱা নাছিল। মহেনৰ পৰা গম পালোঁ আমাৰ মাজৰ পৰা প্ৰাণৰ শিল্পীবিলাক নোহোৱা হৈছে। তাৰ পাছতে কিন্তু আপোনালোকে এই বৃহৎ চিত্ৰ অংকন কৰিছে, কেনেকুৱা অনুভৱ হৈছে? অনুভৱ অত্যন্ত দুখৰ বুলি ক'ব লাগিব। আৰু ভগৱান আচলতে আমি চব হ'ব পাৰে ভগৱানে দান দিয়া বুলি ধৰিছোঁ, কাৰণ 2 ঘণ্টাত অসম্ভৱ আমাৰ কাৰণে। গতিকে অসম্ভৱটো সম্ভৱ আমি কৰা নাই। সেইকাৰণে ভগৱানক ধন্যবাদ দিছোঁ প্ৰথমতে। তাৰপাছত আমি নাচ কমিটিক যিহেতু তুলিকাৰে সাজনা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ কৰ্মকৰ্তাসকলক। আৰু লগতে এই উদীয়মান আমাৰ যুৱ সাংবাদিক লগতে শিল্পী, গতিকে তুলিকা ধৰি তেখেতে যি সহায় কৰিছে মোৰ আচলতে বহুত ভাল লাগছে। আৰু তেখেতে যি সহায় কৰিছে, তেখেতে সহায় কৰি আছে। আৰু একজন আছিল, আহি পোৱা নাই বাৰু, গতিকে বহুত ভালেই লাগছে। সেই হিচাপে দুখ লাগছে। আৰু তেতিয়া এটা মই আঁকি থাকোঁতে গোটেই সহায় কৰি আছে, এটা মোৰ গান মনত পৰি যাই আছে। এই জনাক গলা জাৰৰ নিশা, মহাপূৰ্ণিমাটোতো ৰাস পূৰ্ণিমা, জনাক গলি আছে লাহে লাহে ঠাণ্ডা, গতিকে মূৰ্খ এটা হেতিলি গণি গণি আমি খন কৰি আছোঁ 2 দিন মাত্ৰ। এই গানটোৰ লগত তাৰমানে মিলি সেনেকৈ ভাবি ভাবি বৰ ভাল লাগিছিল এই 2 দিন। আৰু ৰাইজে যদি কয় ছাকচেছ হৈছে ফটোটো, আমাৰ তাতে পুৰস্কাৰ।